পৰিষদৰ বিশেষকৈ মাকুম বিধান পৰিষদ অসম গণ পৰিষদে এটা শক্তিশালী ভেটি আছে। আপোনালোকে আজি মই নক'লেও আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে 16খন পঞ্চায়তৰ প্ৰতিনিধিত্ব লৈ মেলি আজি সাংবাদিক দ্বয়ৰ লগত মত বিনিময় অনুষ্ঠান কৰিছে। এই আপোনালোকক উমান দিছে যে আমাৰ সংগঠনৰ ভেটি বহুতে ক'ব পাৰে দুৰ্বল, কিন্তু অসম গণ পৰিষদ মাকুম বিধান পৰিষদ কেতিয়াও সংগঠন দুৰ্বল নহয়। তাৰ আগন্তুক দিনত আমি তাৰ প্ৰতিটো মুহূৰ্ততে আপোনালোকে দেখা পাব আমাৰ দলৰ কিমান শক্তি। কেনেধৰণৰ হয়, আমি জানো যে বিশেষভাৱে ৰাইজৰ মাজত আমি এই অভাগনজনে ৰাইজৰ সৈতে প্ৰতিটো মুহূৰ্ততে সুখে দুখে সমভাগী হওঁ আৰু বিশেষভাৱে ৰাইজে আগুৱাই দিছে, প্ৰতিটো আঞ্চলিক পৰিষদে আগবঢ়াই দিছে। গতিকে আগন্তুক জানেই আপোনালোকে ৰাজনীতিত এটা লক্ষ্য থাকে, লক্ষ্যলৈ আগবাঢ়িছোঁ। আহিবলগীয়া দিনকেইটাত আমি ৰাইজ সেৱা কৰাৰ মানসিকতাৰে আমি অসম গণ পৰিষদ বিধান পৰিষদৰ তৰফৰ পৰা আমি এই অভাগনজনে আগবাঢ়িছোঁ। হয়, আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাক সুধিছে। গতিকে কেন্দ্ৰীয় সমিতিৰ যিটো নিৰ্দেশ, গতিকে আমি তেখেতসকলৰ নীতি আদৰ্শৰে অনুপ্ৰাণিত। যদি সময়ৰ বস্তুটো সময়ত হ'ব, গতিকে ইয়াত মিত্ৰতা আমি এটা সমষ্টিত বহুতো প্ৰাৰ্থীয়ে বিচাৰিব পাৰে, যাক দলে উপযুক্ত বুলি ভাবিব। যদি আমাৰ মিত্ৰজোঁট চৰকাৰখন ভাৰতীয় জনতা পাৰ্টীয়ে যদি উপযুক্ত বুলি ভাবে, তেতিয়াহ'লে মিত্ৰতা ইয়াত থাকিব। মিত্ৰতা থাকিলে আগন্তুক দিনত আমাৰ কৰ্মকৰ্তাসকলে হয়তো কোনোবা এজনে ইয়াৰ আসনৰ গৰাকী হ'ব। আমি বিশেষ সেইটো পোষকতা আমি নকৰোঁ আমাৰ মাকুম বিধান পৰিষদৰ পৰা, যিহেতু মিত্ৰতা দিবই। এইটো যিহেতু মিত্ৰতা আছে, কোনোবা এটা সমষ্টিত যেতিয়া আসন থাকিব, সেই আসনত হয়তো বিজেপি আজিৰ দিনত গৰাকী, সেই তেখেতসকলে তাতে এৰি দিব। গতিকে আমি ইয়াত মিত্ৰতা যদি আমি বন্ধুতা খোলোঁ, তাতো তেখেতৰ বন্ধুত্ব দি দিব। তেতিয়া দুটাৰ মাজত যদি আমাৰ মাজত তেতিয়া সেই বিশৃংখলা সৃষ্টি আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ। গতিকে দলে যি নিৰ্দেশনা জাৰি কৰিব, আমি তেনেদৰে আমি আগবাঢ়িম।